আজি আমি অনুষ্ঠানটো মঙ্গলদৈ শাখাৰ অন্তৰ্গত আমাৰ প্ৰাইমাৰী ইউনিট আছে আৰু এইটো হ'ল নুনাইপাৰা চাহ বাগিচা আৰু মঙ্গলদৈ শাখাৰ অন্তৰত অলৰেডি আমাৰ 22খন গাৰ্ডেন আছে আৰু তাৰে প্ৰতিনিধি আমি কৰোঁ। মই সভাপতি হিচাপে সম্পাদক সন্তোষ কুজুৰ আছে, উপসভাপতি আমাৰ অশোক তাঁতী আছে আৰু বুলন মাহালি আছে। এইগৰাকী আমি কমিটিৰ মানুহ আৰু ইয়াত আমি এইবাৰে যিহেতু কি নুনাইপাৰা চাহ বাগিচা তেওঁলোকে মে দিৱস পালনটো তেওঁলোকে নিজে ৰাখিছিলে যে আমি অসম চাহ মজদুৰ সংঘৰ মে দিৱসটো আমাৰ জন্মদিন, আমাৰ দাবী কৰা দিন, গতিকে তেওঁলোকে আজি অনুষ্ঠানটো ইয়াতে ৰাখিছিলে আৰু গোটাই বাগিচাৰ 22খন গাৰ্ডেনৰ পৰা সভাপতি সম্পাদক মহিলা কমিটি ঝুমুৰ দল সকলোকে লৈ তেওঁলোকে আজি ইয়াত উপস্থিত হৈছে আৰু আমি বহুত আনন্দিত। ৰাজনীতিক বুলি কোৱা কথাটো এনেকুৱা ধৰণৰ, ৰাজনীতি কোৱা জেগা নাই, কিন্তু ক'ব লগা দুখ যে ৰাজনীতিক আমি বাগিচা বুলি অল অসমতে আমি চাহ বাগিচাৰ যিগিলা লোক আছিলো সেইগিলা পলিটিকেলক আমি সমৰ্থন কৰি আহিছো। ভৱিষ্যতে আমাৰ দিন আমাৰ ল'ৰা ছোৱালীক সুবিধা কৰি দিয়াৰ কাৰণে আৰু কৰিব বুলি আশাবাদী, কিন্তু আজিলৈকে সেনেকুৱা ধৰণৰ সুবিধা আমি জনক পোৱা নাই। আমি পাইছো যদিও চাউল, কিন্তু কোম্পানীৰ অন্ততে আমি কাম কৰো। আমাৰ শ্ৰমিকে বহুত পোৱা যিটো 350 টকা 33 পইচা দিম বুলি কৈছিলে চৰকাৰে আজিলৈকে ঘোষণা নকৰিলে আৰু তথাপিও আমি সমৰ্থন কৰি আহিছো। কিন্তু আগন্তুক দিন এইবাৰো আমি সমৰ্থন কৰিলো, যিহেতু কি আমাৰ ইলেকশ্যনত আমাৰ যিগিলা লোক আছিলে তেওঁলোকে আমাৰ আহিছিলে, তেওঁলোকে নিজে নিজে ভোট দান কৰিছে। আমি কোনো ধৰণৰ তেওঁলোকক অনুমতি দিয়া নাই ক'ত দিব লাগিব, কিন্তু আমি 24-25ত যিহেতু কি পানাৰী সমষ্টি বুলি ক'লে, নুনাইচাপা সমষ্টি বুলি ক'লে, ভোট বেংক বুলি ক'লে চাহ বাগিচা, পানাৰী সমষ্টি বুলি ক'লে বিধানসভাত আমাৰ 12খন গাৰ্ডেন পৰে আৰু BTC ইলেকশ্যনত অলৰেডি আমাৰ 8খন গাৰ্ডেন পৰে। তো আমি 40-55 হাজাৰ ভোটাৰ, কিন্তু আজিৰ তাৰিখত আমি একত্ৰিত এইকাৰণে হৈছো এই মে দিৱসৰ পৰা আজি আমাৰ আলোচনা চলি যাব, কাৰণ আমি ভোটাৰ হৈ তেওঁলোকক জয়যুক্ত কৰিছো, পলিটিকেলক ডাঙৰ কৰিছো। ব্ৰিটিছ চৰকাৰকো আমি সমৰ্থন কৰিছিলো, আনেবালা চৰকাৰকো সমৰ্থন কৰিছো, কিন্তু এতিয়া আমি সমৰ্থন নকৰো। আমি নিজাভাৱিয়াকে এটা চিন্তা কৰিছো যাতে কি 2024 আৰু 25ত আমি CMS ৰ পৰা কেণ্ডিডেট XY কাবাক এজনক আমি থিয় কৰিম। আজি আমাৰ নুনাইপাৰা চাহ বাগিচাত হ'বলগীয়া শ্ৰমিক দিৱস মঙ্গলদৈ শাখা টংলা ব্ৰাঞ্চৰ উদ্যোগত তথা নুনাইপাৰা সহযোগত আজি আমি 66তম শ্ৰমিক দিৱস পালন কৰিছো আৰু এই পালন কৰোঁতে আমাৰ ব্ৰাঞ্চৰ যিমান বাগান আছে 22টা বাগানৰ আমাৰ মজদুৰ বিলাক সবে গাড়ী লৈ নিজে হায়াৰ কৰি আহিছে ইয়াতে আমাৰ নুনাইপাৰাত আৰু বহুতখিনি আমাৰ কাৰ্যসূচী আছিল। সৰ্বপ্ৰথমে আমি ফ্লেগ হোষ্টিং আছিল, আমাৰ ফ্লেগ হোষ্টিং আমি 22টা বাগানৰ ফ্লেগ উঠালো, তাৰপিছত আমি শহীদ তৰ্পণ কৰি আমি শোভাযাত্ৰাত ওলালো। শোভাযাত্ৰাত কৰি এতিয়া আমাৰ নুনাইপাৰাত যিখিনি ঝুমৰ আছে, ঝুমৰ প্ৰতিযোগিতা আমি ৰাখিছো, ঝুমৰ প্ৰতিযোগিতা হ'ব আৰু আমি ক'ব খোজো যে আমাৰ আদিবাসীসকলৰ ঝুমৰটো যোনটো নৃত্য হয়, কৃষ্টি হয়, সেই বস্তুটো হেৰাই গৈছে। তো আজি আমি এই ঝুমৰটো প্ৰতিযোগিতা ৰাখিছো আৰু সবে বাগানে আহিছে। আজি আমাৰ নুনাইপাৰা চাহ বাগিচাত আমি এইবিলাক প্ৰগ্ৰাম কাৰ্যসূচী আমি ৰাখিছো।